আমি তেনেকুৱা ভাব নাই। নিৰ্বাচনত হৰা জিকা থাকিব। আমাৰ ৰাজনৈতিক পৃষ্ঠভূমিটো আপোনালোকে জানে, অসমৰ ৰাইজে জানে। কা আন্দোলনৰ সময়ত যিটো জনজাগৰণ হ'ল, তাৰপিছত তাৰ মাজৰ পৰাই এক ৰাজনৈতিক শক্তিৰ উত্থান হ'ব লাগে বুলি ৰাইজে ভাবি যেতিয়া জাতীয়তাবাদী অনুষ্ঠানবিলাকে, জাতীয়তাবাদী সত্তাবিলাকে এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা কৰি গঠন কৰি দিলে আৰু পিছ মুহূৰ্তত আমাক আগুৱাই দি গছত উঠাই দি গুৰি কাটি দিয়াৰ লেখীয়াকৈ যেতিয়া কথা বতৰাবিলাক হ'ল, তেতিয়া আমাৰ পৰাজয় হ'ল। আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ মই যদি আপোনাক সোধোঁ যে কা আন্দোলন চলি থকা সময়ত অসমৰ ৰাইজৰ যিটো জনজাগৰণ আছিল, সেই জাগৰণটো যদি নিৰ্বাচনৰ সময়ত থাকিলহেঁতেন, তেতিয়াহ'লে এই সত্তাটোক কোনোবাই ক্ষমতাৰ পৰা বাহিৰত ৰাখিব পাৰিলেহেঁতেন নেকি? আৰু ক্ষমতা অসম জাতীয় পৰিষদে কেৱল ভোগ কৰিবৰ কাৰণে অৰ্জন কৰিব বিচৰা নাই। আপোচবিহীন জাতীয়তাবাদৰ সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে জাতীয়তাবাদে চেষ্টা কৰিছে। নিৰ্বাচনত অংশগ্ৰহণটো এটা কাৰ্যসূচীহে আমাৰ। জয় পৰাজয় আমি স্বাভাৱিকভাৱেই মানি লওঁ, এইকাৰণে যে আমি জাতীয়তাবাদী সত্তাটোক জীয়াই ৰাখিব লাগিব। কাৰণ অসমৰ প্ৰতিটো জাতীয়তাবাদী সত্তা বুলি যিসকলে চিঞৰি চিঞৰি ক'ব বিচাৰে, তেওঁলোকে কাৰোবাৰ নহয় কাৰোবাৰ লগত প্ৰায় মিলি যোৱাৰ লেখীয়া হৈছে। এতিয়া আপোনালোকে ওলোটাই আমাক প্ৰশ্ন সুধিব পাৰে যে আপোনালোকেও কংগ্ৰেছৰ সৈতে মিলি গৈছে। আপোনালোকৰ জ্ঞাতাৰ্থে আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক কওঁ, অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য আছে। আমি বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে বিৰোধী দলবিলাক একত্ৰিত হৈছোঁ। কেতিয়াও আমি ৰাজনৈতিক এলায়েন্স হোৱা নাই। অহা দিনবিলাকতো আমি নিৰ্বাচন তেনেকৈ খেলিম। অসম জাতীয় পৰিষদৰ কৰ্মীসকল কেতিয়াও মৰা মাছ নহয় যে সোঁতত উঠি যাব। আমি জীয়া মাছ সোঁতৰ বিপৰীতে উজাই আমি এদিন হ'লেও আমি লক্ষ্যত উপনীত হ'ম। আপোনালোকে জানে যে অসম জাতীয় পৰিষদৰ বিভিন্ন জিলাত সংগঠন শক্তিশালী কৰাৰ কাৰণে কাৰ্যসূচী চলি আছে আৰু ইতিমধ্যে উজনি অসমৰ বিভিন্ন জিলাত এই কাম কাজ চলি আছে। নামনি অসমৰ জিলাসমূহত আমি এই কাম কাজ আৰম্ভ কৰিছোঁ আৰু বিশেষকৈ এই কামৰূপ জিলাৰ ক্ষেত্ৰত আমি সাংগঠনিক দিশত অলপ মাজতে আমাৰ কিছু হৈছিল। এতিয়া নতুনকৈ জিলা সমিতিখন গঠন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আমি আজি গঠন কৰিলোঁ এখন তদন্ত সমিতি। শ্ৰী পংকজ গোস্বামীদেৱক সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে। এই নতুন যিখন সমিতি, এই সমিতিখনে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিবিলাক সমষ্টি সমিতি আছে বা অন্যান্য আমাৰ তৃণমূল পৰ্যায়ত যিবিলাক সংগঠনৰ কাম আছে, তেওঁলোকে চোৱা চিতা কৰি শক্তিশালী কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমি খুব 2-3 মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত আমি এখন পূৰ্ণ পৰ্যায়ৰ জিলা সমিতি গঠন কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰোঁ। পঞ্চায়ত নিৰ্বাচনৰ লগত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? নাই, আমাৰ যিহেতু এইটো আজি আমি ইয়াৰ সাংগঠনিক দিশটোহে আমি চাইছোঁ আৰু সাংগঠনিক দিশ শক্তিশালী কৰা মানে আমি বিভিন্ন যিবিলাক নিৰ্বাচন আহিব, সেই নিৰ্বাচনসমূহত আমি কেনেধৰণে আমি অংশগ্ৰহণ কৰিম এই সম্পৰ্কে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম আৰু আমি নিশ্চয়কৈ এটা শক্তিশালী ৰূপত আমাৰ পৰৱৰ্তী যিবোৰ নিৰ্বাচন হ'ব, পঞ্চায়তেই হওক বা বিধানসভাই হওক বা অন্যান্য নিগম নিকায় নিৰ্বাচন হওক, সকলোতে আমি শক্তিশালী ৰূপত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। হৰাইজন আৰ্টিষ্ট জোন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।